স্বাগতম জনাইছোঁ সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকে আছে। বহুত দিনৰ মূৰত আচলতে ভিডিঅ' বনাইছোঁ। 1-1.5 মাহ হৈ গ'ল ভিডিঅ' দিয়া নাই আপোনালোকক। ময়ো যথেষ্ট ব্যস্ত, প্ৰগ্ৰেম চলি আছে, সেইকাৰণে ব্যস্ত আৰু কামো বহুত চলি আছে। কিন্তু আজি পুনৰবাৰ বোলো আপোনালোকৰ এটা ভিডিঅ' আগবঢ়াওঁ বুলি আহিলোঁ। এতিয়া বাজিছে ৰাতি 4:20 আৰু আমি এতিয়াও চব কি কৰি আছোঁ, কামত ব্যস্ত। এইফালে মাধৱ গুণ্ডা বহুত নম্বৰত দেখাই দিছোঁ, চিলডুলি কাটিলে দিছে ড্ৰেছ। আৰু আমাৰ চিনাকি কৰাই দিছোঁ আপোনালোকক নতুন এজন ব্যক্তি, নাম আছে বাৰু, জোকোৱা নাম কম, লাহে দিয়ে আপোনালোকে চিনাকি হৈ লওক। ৰাকেশ বৰ্তমান এনেকৈ নতুনকৈ কাম আহিছে, মানে মোৰ লগতে আছে। আৰু সিও এতিয়া এই ৰাতি 4:30 বজাত এই কামত ব্যস্ত। আৰু দেখিছে আমি ড্ৰেছ চিলাই আছোঁ, নতুন ড্ৰেছ চিলাই আছোঁ। আৰু সেইবোলে দেখাইছোঁ চব মুকুট দেখাব কৈছোঁ মই, ৰাকেশক দেখাই দিবা। এয়া ধুনীয়া ধুনীয়া মুকুট বনাই আছোঁ। মানে আচল কথাটো কি কৈ আছোঁ শুনক। ধেমাজিৰ ৰাজুদায়ে নতুনকৈ ভাণ্ডাৰ এটা খুলিছে। তেখেতে ভাস্কৰ্য শিল্পৰ লগত জড়িত আৰু তেখেতেও বিভিন্ন ধৰণৰ কাম কৰি আছে। তেখেতৰ ইচ্ছা অনুপাতে নতুনকৈ তেখেতে ধেমাজিত ভাণ্ডাৰ এটা স্থাপন কৰিছে। তেখেতক মই আপোনালোকক চিনাকি কৰাই দিম। আৰু তেখেতে ভাণ্ডাৰটো সম্পূৰ্ণ বস্তু আমাৰ পৰা বনাই দিছে। চেম্পালৰ পোচাক ভাণ্ডাৰ আমি শিৱসাগৰে বনাই দিছোঁ আৰু সকলোখিনি বস্তু এতিয়া তেওঁ কালিলৈ মানে আজি তেওঁ ডেলিভাৰী আছে বস্তুৰ, সেইকাৰণে আমাৰ ৰাতিলৈকে এতিয়া কাম কৰা চলি আছে। এতিয়া দেখিছেনে এইফালে কাম চলি আছে এইফালে। আৰু এই গোটেইখিনি ড্ৰেছ তেখেতলৈ যাব। আৰু সকলোকেইযোৰ ড্ৰেছ মই আপোনালোকক দেখাই দিম। মুকুট এইফালে মুকুট ব্ৰহ্মা আৰু এইফালে সকলোখিনি দেখাই আছোঁ। মই আপোনালোকক দেখাই দিম এটা ড্ৰেছ আমাৰ সকলোৱে পিন্ধাই মেলি ধুনীয়াকৈ দেখাই দিম। এইবোৰ চব মুকুট চুকুট একদম ধুনীয়া ধুনীয়া মুকুট বনাই থৈছোঁ। আৰু ৰুমটো অৱস্থাই নাই বাৰু। আৰু সকলোখিনি নিশালকৈ কাম কৰি আছোঁ, যিহেতু ৰাতিপুৱা 8-10 বজাৰ ভিতৰত তেখেতক আমি ডেলিভাৰী দিব লাগিব। আৰু তেখেতক সুধিম কেনেকুৱা পাইছে, কি কথা আপোনালোকক ফিডবেক আগবঢ়াম। আৰু এইখিনিতে কওঁ, আপোনালোকে আমাৰ শ্যামকানু পোচাক ভাণ্ডাৰৰ ইনষ্টাগ্ৰাম পেজ, ফেচবুক পেজ আপোনালোকে ফ'ল' কৰি ল'ব পাৰে। লগতে মোৰ পাৰ্চনেল ছ'চিয়েল হেণ্ডেল আপোনালোকে ফ'ল' কৰিব পাৰে। ডেছক্ৰিপশ্যনত লিংক আছে, তাক গৈ আপোনালোকে ফ'ল' কৰি ল'ব। আৰু আমাৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে, আপোনালোকে যেনেকুৱা ধৰণৰ কণ্টেণ্ট বিচাৰিছে সেই কণ্টেণ্টৰ ওপৰতে ভিডিঅ' দি আছোঁ। যিহেতু আজিকালি ব্লগ চাবলৈ মানুহে ইচ্ছা বৰ্তান নকৰে, সেইকাৰণে মই কাম কৰাৰ ভিডিঅ'ই দিবলৈ চেষ্টা কৰিছোঁ। যথেষ্ট কাম আগতে কৰি গ'লোঁ, কিন্তু বৰ্তমান মানে আপোনাৰ ব্যস্তৰ বাবে মই মানে ভিডিঅ' দিব পৰা নাই। ভিডিঅ' বনাওঁ কিন্তু এডিট কৰিবলৈ সময় নহয়। সেইকাৰণে কিন্তু আজি এইটো ভিডিঅ' মই প্ৰস্তুত কৰিছোঁ, আপোনালোকলৈ আগবঢ়াইছোঁ। কেনে পালে আপোনালোকৰ মন্তব্যবোৰ দিব নাপাহৰিব, কাৰণ আপোনালোকৰ মন্তব্যই বহুত উৎসাহিত কৰে। আৰু এয়া চাওক, ব্ৰহ্মাৰ মুখা এখন বনাই আছোঁ, নতুন সুন্দৰ ব্ৰহ্মাৰ মুখা এখন বনাইছোঁ। চাওক কেনেকুৱা দেখিছে, আপোনালোকে কমেণ্ট এটা মাৰিবচোন বাৰু। তো এনেদৰে কাম কৰি আছোঁ। আৰু নিশা হ'লেও পুৱা হ'বই। এতিয়া বাহিৰত পূৰা আন্ধাৰ, চব দেখাই দিছোঁ। এতিয়া এখন ভাওনাৰ পৰা আহি গাড়ী পাইছেহি আৰু বাহিৰত পূৰা আন্ধাৰ। আৰু এতিয়া কাম চলি আছে। দি নেক্সট ডে তো পুৱাই ৰাজুদাহঁত আহি পালেহি আৰু আমি বিভিন্ন ধৰণৰ ড্ৰেছসমূহ দেখাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে মন্তব্যবোৰ দিব। ৰঙা, ক'লা, বগা, গল্ডেন সকলোতে মিলাই আচলতে ড্ৰেছবোৰ বনাই দিছোঁ তেওঁক। আৰু সম্পূৰ্ণ এখন ভাওনাৰ নিসিংহ মুৰাৰী দোন পৰ্ব এনেকুৱাবোৰ ভাওনাৰ বাবে তেওঁক ড্ৰেছটো আচলতে মিলাই দিছোঁ। আৰু মাধৱে পিন্ধাই আছে, কেনেকুৱা দেখিছে আপোনালোকে কমেণ্ট কৰিব। এযোৰ ধৰক কৃষ্ণৰ কাৰণেও বনাইছোঁ, যাতে পাছলৈ ৰজায়ো পিন্ধিব পাৰে সেইটো বুলিও বনাই দিছোঁ। লগতে ক'লা বনাই দিছোঁ অসুৰৰ কাৰণে, ৰঙা বনাই দিছোঁ ইন্দ্ৰ, দেৱতা সকলোৰে কাৰণে মিলাব পৰাকৈ ধুনীয়াকৈ বনাই দিছোঁ তেওঁক। আপোনালোকেও যদি এনেকুৱা ধৰণৰ ড্ৰেছ পোছাক পাব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ফোন নম্বৰ, আমাৰ ছ'চিয়েল হেণ্ডেল সকলো ডেছক্ৰিপশ্যনত আছে, তাত গৈ আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। আৰু আমি এনেকুৱা ধুনীয়া ড্ৰেছ আপোনালোকলৈ বুলিও বনাই দিব পাৰোঁ। আৰু আপোনালোকে যি ভাবিছে নতুন ভাণ্ডাৰ এটা খোলোঁ অসমত যদি ব্যৱসায় কৰোঁ বুলি, তেনেহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। বৰ্তমানেও আমি অসমৰ বহুতো জেগাত এনেকুৱা ড্ৰেছ পোছাক দি আছোঁ। ৰাইজে যথেষ্ট ভাল পাইছে আৰু সকলো ৰাইজৰ মৰম চেনেহ লৈ আমি কাম কৰি গৈছোঁ আপোনালোকৰ আশীৰ্বাদত। বা আপোনালোকে যদি এনেকুৱা এটা ভাণ্ডাৰ খুলিব বিচাৰে, এনেকুৱা ধৰণৰ কাম কাজ কৰিব বিচাৰে, তেনেহ'লে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। আমি অতি উন্নত মানদণ্ডৰ এনেকুৱা ধৰণৰ ড্ৰেছ পোছাক আপোনালোকলৈ আগবঢ়াই দিয়াৰ সদায় চেষ্টা কৰি আহিছোঁ। তো কেনেকুৱা দেখিছে আপোনালোকে ড্ৰেছ পোছাকবোৰ আমাক কমেণ্ট এটা কৰি জনাব, কাৰণ আপোনালোকৰ কমেণ্টে আমাক বহুত উৎসাহিত কৰে আৰু আগন্তুক দিনত কামবোৰ কৰি যাবৰ বাবে আমি বহুত উৎসাহ পাওঁ। এইযোৰ ড্ৰেছ আপুনি কেনেকুৱা দেখিছে কমেণ্ট এটা মাৰিব। আৰু কোনযোৰ ড্ৰেছ আপোনালোকৰ চবতকৈ ভাল লাগিছে সেইটোত আপোনালোকে আমাক জনাব নাপাহৰিব। ড্ৰেছৰ লগতে আমি মুকুটখিনিও দেখাই দিম,
চাই থাকিব ভিডিঅ'টোত, আপোনালোকে আমাৰ লগত গৈ থাকক। পাছলৈ আপোনালোকৰ মুকুটখিনিও দেখাম। আৰু এনেকুৱা ধৰণৰ ড্ৰেছ পোছাক আপোনালোকৰ লাগিবৰ বাবে যোগাযোগ কৰিবলৈ কিন্তু নাপাহৰিব। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আৰু নতুনকৈ চোৱাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰো কৰি দিব, যাতে আপোনাৰ লগতে আৰু দুই এজনে চাব পাৰে, নতুন কথা শিকিব পাৰে। তো ব'লক ভিডিঅ'টো আৰু আগলৈ আগুৱাই যাওক। এইখিনি বিভিন্ন ধৰণৰ মুকুটখিনি দেখিছে আপোনালোকে, গল্ডেন আৰু লগতে ক'লা অসুৰৰ বাবে সকলো কাৰণে আমি বনাই দিছোঁ। আচলতে মুকুট আৰু ড্ৰেছবোৰ এনেকুৱাকৈ বনোৱা হৈছে যাতে যিকোনো চৰিত্ৰত আপুনি মুকুট আৰু ড্ৰেছসমূহ পিন্ধিব পাৰে। যেনে ধৰি লওক, আজি কৰ্ণৰ চৰিত্ৰত পিন্ধা ড্ৰেছযোৰ মুকুটটো কাইলৈ ইন্দ্ৰটো পিন্ধিব পাৰে। আমি সেইধৰণে প্ৰতিটো বস্তুৱে তেখেতক বনাই দিছোঁ আৰু তেখেতে যেনেকৈ কৈছে আমি তেনেকুৱা হিচাপতে বনাই দিছোঁ। যদি আপোনালোকেও এনেকুৱা ধৰণৰ মুকুট ড্ৰেছ ল'ব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু আমি অতি উন্নত মানদণ্ডৰে আপোনালোকক কামবোৰ কৰি দিম। কিন্তু তাৰ আগতে আপোনালোকে মনটো একেবাৰে থিৰাং কৰি ল'ব যে আপুনি এনেকুৱা ধৰণৰ কাম কৰিব বিচাৰে, তেন্তে আমাৰ লগত যোগাযোগ কৰিব, আমি নিশ্চয় আপোনাক সহায় কৰিম। ৰাইজ দেখিলে ড্ৰেছ পোছাকখিনি আপোনালোকে দেখিলে দিলোঁ মই ধেমাজি, আৰু লগত আছে মোৰ ৰাজু দা। পৰিচয়টো ভালকৈ দি দিয়ক এবাৰ। মোৰ ঘৰত ধেমাজি, ধেমাজি মতাবি বুলি কয় ন। মোৰ নামটো ৰাজু চেগী। আপুনি এতিয়া যি কৰ্ম কৰি আছে শিল্প, মানে তাৰ ওপৰত শিল্প মানে মোৰ এটা শিল্প মানে এটা মানে উকিল হয়, চিমেণ্টৰ ভাস্কৰ্য কংক্ৰিটৰ হয়। মূৰ্তি চুৰ্তি যিকোনো ধৰণৰ বনাওঁ, আপোনাৰ নামঘৰত যিখিনি সঁজুলি লাগে। এই ৰাজু দাই নতুনকৈ ভাণ্ডাৰটো খুলিছে ধেমাজি মৰিদলত, আৰু সকলোখিনি বস্তু আমাৰ পৰাই গৈছে, ড্ৰেছ পোছাকখিনি দেখিছেই। তো ৰাজু দাক অলপ ছাপোৰ্ট কৰক। আৰু আপোনালোকৰ ধেমাজিয়ে হওক বা লখিমপুৰৰ আশে পাশে ভাস্কৰ্য শিল্পৰ লগত মূৰ্তি, জয় বিজয় যিকোনো বস্তু বনাবৰ কাৰণে ৰাজু দাৰ নম্বৰটো মই দি দিম, ফটো দি দিব পাৰিম, নম্বৰটো মই দি দিম, আপোনালোকে ৰাজু দাৰ লগত যোগাযোগ কৰিব। আৰু নতুন ড্ৰেছ নিছে দেখিছে, আজি শিৱৰাত্ৰিৰ পৰা অপেনিং হ'বহে, সেইকাৰণে আপোনালোকে যোগাযোগ কৰক তেওঁকো আপোনালোকে ছাপোৰ্ট কৰক। আশে পাশে আমাৰ অসমীয়া মানুহ, অসমীয়া হিচাপে কাম কৰিছে, আগবাঢ়ি যাব লাগিব, আমিও সেইটোৱে কাম কৰি গৈছোঁ, আৰু সেইকাৰণে সকলোৱে ছাপোৰ্ট কৰিব। তেখেতৰ লগত তেখেত এজন খুব ভাল মানে। আৰু আপুনি এইটো কওকচোন, ড্ৰেছ পোছাক কেনেকুৱা দেখিলে? কেনেকুৱা? বহুত ভাল, বহুত ভাল। হৰিদাৰ ভাগৰ যিখিনি পোছাক লৈছোঁ, মোৰ নিজকে নিজে কি কি হয় মই নাজানো, কিন্তু মোৰ ড্ৰেছবিলাক এতিয়া ভাড়া দিব মন যোৱা নাই, ঘৰত যেন সজাই থ'ম তেনেকুৱা লাগিছে। তাকে ভাল পাইছে, সেইটোৱে আমাৰ কাৰণে ডাঙৰ, কাৰণ কাষ্টমাৰে সকলো নহয় জানো, আমিও কৰ্ম এটা কৰিছোঁ, কামটো ভাল পাব লাগে। এতিয়া মানুহ আছে জাপিব মেলিবৰ কাৰণে ৰেডি কৰিছে, সকলোখিনিয়ে কষ্ট কৰিলে, আৰু আমি আচলতে আপোনাৰ কামটো নিজৰ বুলি কৰিছোঁ আৰু একদম ভালকৈ কৰিছোঁ। ৰাইজে ভাল পাব, আপোনালোকেও ভাল পাব ড্ৰেছ পোছাক। যোগাযোগ কৰিব, ৰাজু দাৰ নম্বৰটোতো দিছোঁৱেই মই, আপোনালোকে যোগাযোগ কৰি ল'ব আৰু ধুনীয়া ধুনীয়া ড্ৰেছ নতুনতে একদম পিন্ধিব পাৰিব। আৰু আপোনাৰ নামটো জনাই দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী কুশল কলিতা। আপুনি ড্ৰেছ পোছাক কেনেকুৱা দেখিলে? ভালেই দেখিছোঁ। এতিয়া নতুন পোছাকখিনি ভাল লাগিছে, ভাল লাগিছে। ভাল পাব, আৰু দাদাহঁতে পিন্ধিব, ৰাজু দাই আছেই। আমাৰ অবিনাশ চকু দেখাই দিছোঁ, বহুত কষ্ট কৰিলে, এতিয়া কষ্ট কৰি মেলি ড্ৰেছ পোছাক কষ্ট কৰি মেলি বনাই মেলি দিছোঁ, এতিয়া ভাল পাতে লাগে আৰু ৰাইজেও ল'ব আপুনি। মাধৱ আছে, মাধৱকো আমি চিনাকি পায় বাৰু, দেখাই দিছোঁ। মাধৱ এই ৰাতি ৰাতি কষ্ট কৰি বনাইছে। আৰু এখন গাড়ী দেখাই দিছোঁ মই, গাড়ীত লোড কৰি ল'লে বস্তু, একদম পুৰা ধুনীয়াকৈ চাওক। এইয়া একদম পুৰা ভৰ্তি হৈ গৈছে চব ড্ৰেছে ভৰ্তি, নেদেখা হৈ গৈছে, এইখিনি ড্ৰেছে আজি গৈছে ধেমাজিলৈ। তো আপোনালোকে ছাপোৰ্ট কৰিব, ৰাজু দাকো আপোনালোকে ভাওনা দিব, নতুনকৈ যিহেতু খুলিছে আমাৰ অসমীয়া মানুহ। প্ৰথম কথা হৈ গ'ল, অসমীয়া মানুহ কাম কৰিছে, আৰু সেইকাৰণে তেওঁকো আপোনালোকে ছাপোৰ্ট কৰিব, দিয়ক ড্ৰেছ পোছাক, মেকআপ দিয়ক, তেওঁ মেকআপো কৰে, লগতে পাব, ভাল লাগিব। আৰু কেনেকুৱা ভিডিঅ'টো কমেণ্ট এটা মাৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, নতুনকৈ চোৱাসকলে লাইক কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো সকলোকে বাই বাই।
ৰাজু দা বাই বাই